মৰ্নিং কি খবৰ আপোনালোক সকলোৱে ভালে আছে আৰু আমাৰ বৰ্তমান ভালেই গৰম পৰিছে ন আপোনালোকৰ ফালে কেনেকুৱা বাৰু আমাৰ যে ইমান গৰম পৰিছে ন আৰু গৰমতে মানে কিবা কিবি লাগি গৈছেগৈ আৰু এইফালে মই চুলি ধুলোঁ ধুই পিনে মানে কি হ'ল কাম বন কৰোঁতে তিতিলেই আৰু সেইকাৰণে এতিয়া মেলি ফেনত বহি আছোঁ অলপ শুকুৱাই লৈছোঁ এতিয়া মানে মূৰ চুৰ ধুই লাভ নাই আৰু পূৰা তিতি যায় কামতে তাতে আজি মানে চাফ চিকুণ কৰিলোঁ অকণমান ঘৰখনত মানে ধূলি মুখৰ আগতে যে ৰাস্তাৰ কাষতে যে একদম ধূলি পূৰা ফুট খাই থাকে চাফা কৰিলোঁ চাফা কৰি মেলি অৱস্থা নাইকিয়া হৈ গৈছে মানে গা চা নুঠা লিখাই লাগিছে লেতেৰা লেতেৰা লাগি গৈছে তাকে এতিয়া গৰমত আৰু এনেকৈ নহয় জানো আৰু আজি বহুত দিনৰ মূৰত আহিছোঁ অলপৰ মাজলৈ ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ এতিয়া 10মান বাজিবই হ'ল চাগে ৰাতিপুৱা আজি দেৰি হ'ল দেই উঠা উঠি পিনে মানে 7:30মান বজাত উঠিছোঁ ধুনীয়া লগালগ কাম বনবিলাক কৰিলোঁ গা চা ধুই অলপ আগত মানে চাহখন খাইছোঁ আৰু চাহ খাই এতিয়া আজৰি কাম বন কৰিও আজৰি এতিয়া আৰু বেলেগ খোৱা বোৱাত মানে লাগি যাব লাগিব আৰু সেইবিলাকে কাম আছে বাকী বেলেগ একো কাম নাই দিনটো হোৱাৰ লগে লগে সেয়া ঘৰ দুৱাৰ চাফা কৰা তাৰপিছত খোৱা বোৱা তাৰ বাদে মানে একো নাই তাকে আজি ভাবিলোঁ তাকে অকণমান দেখাই যাম আপোনালোকক আজিৰ দিনটোনো কি কৰোঁ কি নকৰোঁ সকলোবিলাক বহুত দিন হৈ গ'ল মানে ভিডিঅ' দিয়া নাই আজিকালি মানে ভিউজটো ইমানেই কমি আহিছে ন ভিডিঅ' দিবলৈ মন নাযায় তাতে ইমান গৰম মানে মন নাযায় আৰু গৰমত যেনে তেনে কামবিলাক কৰি মানে আজৰি হওঁ আৰু দেখাই দিবলৈ মন নাযায় একেসোপা কাম আজি ভাবিলোঁ এয়াই আৰু তথাপিতো মানে নিজৰ চেনেল যেতিয়া মানে পিছত নিজেই চাবলৈ হ'ব ছোৱালীয়ে চাবলৈ হ'ব নহয় জানো পিছত মানে বুঢ়ী হ'লে চাবলৈ হ'ব যে কি কৰি থাকোঁ দিনটোত কেনেকৈ কটাওঁ মানে তেনেকৈ আৰু ভাল লাগিব চাই সেইকাৰণে এনেকৈ মাজে সময়ে দি থাকোঁ আৰু আজিও সেই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ যদি ভাল লাগে আপোনালোকে চাব আৰু শেষলৈকে আৰু শেষত ভিডিঅ'টো জনাব কেনেকুৱা মানে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু এতিয়া সেয়াই আজৰি হ'লোঁ আৰু তেতিয়াহ'লে দিনটো দেখাই যাব আপোনালোকক চাই যাব ভিডিঅ'টো আৰু এইফালে আমাৰ ছোৱালী অকলে খেলি আছে দেই জেঠিকণী খাই আছোঁ কি খাই আছা জেঠিকণী জেঠিকণী খাই আছে নাই খোৱা এই কৰিছোঁ সেইকেইটা জেঠী কণী মানে অথনি এইবিলাক চাফা কৰিছিলোঁ খিৰিকী সেই চুকলে মানে এনেকুৱা কণী পাৰি থৈ দিছে 4টা আৰু এটা সেই তলত পৰি গ'ল ক'তা কোনটো সেই তলত পৰি আছে এটা সেইটো ভাগি থাকিলা ইমান মৰম লগাইছ তাইকেইটাকে লৈ থন খেলি আছে এই নোৱাৰা এতিয়া ভাগি থাকিলে মই সাৰি পেলাই দিলোঁৱে মানে ইমান খিৰিকী সেইবিলাকতো অকণি অকণি মানে পাৰি থৈছে মই দেখি মানে বহুত কি আৰু এইকেইটা চাফা কৰোঁতে ওলাইছে দেই এয়া জেঠিকণী ইমান মৰম লগা তাইকেইটা লৈ খেলি আছে ভাগি নেপেলাবা আকৌ দেই মোৰ মৰম লাগিছে যে ইমান অকণি অকণি তোমাৰ মৰম লগা নাই পৰিলে থৈ দিয়া এইকেইটা দেই নাভাঙিবা দেই আজি একদম ৰাতিপুৱাৰ পৰা ৰ'দ নাভাঙিবা জান নাপায় ভাঙিবা থৈ দিয়াচোন ইমান মৰম লগা পাৰিছিলেহে কালি নে পৰহি চাগে দেই ইমান হ'ব থৈ দিয়া নাভাঙিবা আৰু এতিয়া একদম ডেইলি ৰুটিনত লাগি গৈছোঁ খোৱা বোৱা কামত এইফালে চাহ পাতিছোঁ আৰু এইফালে গাখীৰ আহিলে গাখীৰ গৰম কৰিলোঁ সদায় আৰু একেবিলাকে তাৰপিছত আজি একেবাৰে উজু কৰি থ'লোঁ পিঠা বনালোঁ তাৰপিছত এইফালে লালমোহন আছে তেনেকৈ আৰু এতিয়া চাহকাপ ভালদৰে খাই লওঁ এইফালে আমাৰ ছোৱালী একদম আৰামত বহি বহি কি খাই আছা তুমি চুইট কৰ্ণ নহ'লেগৈ আৰু মানে তাই কালি কৈ আছিলে গোমধান খাবলৈ বুলি ইমান মন গৈ আছে বোলে গোমধান আনিলে এয়া গুচালোঁ এতিয়া ইমান দিগদাৰ গুচাবলৈ দেউতাই মানে একদম বুঢ়া লৈ আহিলে মানে বহুতেই বুঢ়া অলপ কুমলীয়া হ'লে ভাল লাগে গুচাই আমনি লাগিলে এয়া তাকো অকণি গুটিবিলাক তাই আকৌ সেইখিনিকে বনাই দিলে কৈছিলে বোলে চুইট কৰ্ণ বনোৱা আৰু চুইট কৰ্ণ বনাবলৈ মোৰ মানে মেইন বস্তুকেইটা ঘৰত নাই এতিয়া কি কৰিলোঁ অলপ তাৰে বুঢ়া হ'ল গুটিকেইটা তথাপিতো তাকে অকণমান বইল কৰিলোঁ বইল কৰাৰ পিছত মানে অলপ মছলা দি দিলোঁ আৰু ৰেড চিলি পাউডাৰ দি দিছোঁ তাৰপিছত অলপ ধনিয়া পাউডাৰ দি দিছোঁ তাৰপিছত মেগী মছলা অকণমান আছিলে তাকে অকণমান দি দিছোঁ আৰু নেমু অকণ চেপি দিছোঁ সেয়ে চুইট কৰ্ণ হয়নে এইটো খাই ভালে লাগিছে বুলি কৈছে দে কেনেকুৱা দিছে টেষ্টি এইটো খালে বাৰু গোটেইখিনি ফিনিছ কৰিছে আৰু ভালে লাগিছে বুলি কৈছে নেমু চেমু চেপি দিছোঁ যে ভালে লাগিছে খালি বাটাৰ চাটাৰ দিলে অলপ বেছি ভাল লাগে চাট মছলা দিলে চাট মছলা নাই এতিয়া এইখিনি বুঢ়া হ'ল আৰু সিজাওঁতে বহুত টাইম লাগিলে অকণমান কুমলীয়া হ'লে ভাল লাগে
বহুত বুঢ়া মানে আৰু গুটিটো অকণি অকণি হয় তেতিয়া মানে কোমলীয়া বুলি ভাবিলে বুঢ়াহে আহিলেগৈ আৰু ইমান গৰম পৰিছে একদম কিবা কিবি মানে লাগি গৈছেগৈ আৰু দেই এতিয়া ভাত বনাবলৈ আছে ভাত বনাম আৰু লাহে ভাত বনাবলৈ মন যোৱা নাই পাকঘৰলৈ যাবলৈ মন যোৱা নাই ৰ'দটো মানে ধিমিকালে তথাপিতো মানে গুপগুপনি মাৰি আছে এনেকুৱা হ'লে বেছি বেয়াহে লাগে এইফালে এতিয়া চাহ অকণ পাতি দিছোঁ আমাৰ মানে মহাশয় আহিলে চাহ খাই বোলে তাৰপিছত বোলে কেৰাহী পাতি থৈছোঁ আজি মানে মোৰ ভাত হ'লেই দেই দেখুৱাহে নহ'লে এইফালে কলডিল ভাজিলোঁ কলডিল আৰু আলু অকণমান তাৰপিছত এইফালে প্ৰসাদৰ দাইল বনালোঁ আজি কালি মানে প্ৰসাদ আছিলে আৰু কালি খোৱা নহ'লে আজি বোলো দাইলকে বনাই দিওঁ অ' হা কি হ'ল কুকুৰাটো এইফালে আমাৰ ছোৱালীয়ে একদম গা চা ধুই জানো চাব লাগিব ৰ'বা এই এতিয়া গৰমত বহি আছে চাগে ই নহয় অ' কি হ'ল ভৰিখন এইটো মানে কুকুৰা আজি হ'ল দেই এসপ্তাহমানেই হ'ল এইবোৰৰ বাৰ্থডে খাবলৈ আনা কিন্তু বাৰ্থডেত খাবলৈ নিদিলে এতিয়া পোহা লিখীয়া হৈছেগৈ এয়া কি হ'ল ভৰিখন ঠিকেই আছে উঠিব নোৱাৰিছিলে যে অথনি এই এনেই পৰি আছিলে সেয়া মানে বান্ধি থোৱা আছিলে নাই ৰছীডাল আছে যে সেইকাৰণে এতিয়া এইটো মানে মৰমৰ হৈ গৈছে ন এই মানে বাৰ্থডেত বোলো ৰাতি খাম আৰু ভাত সাজ ভালকৈ দুদিনৰ আগতে অনা দেই তাৰপিছত এতিয়া আজি এসপ্তাহ হৈ গ'ল তাৰপিছত মানে কি খাবলৈ নিদিলে তাই বোলে নালাগে বোলে বনাব নালাগে মানে ইমানেই ক'লে তাৰপিছত আৰু মোৰো বেয়া লাগিলে নালাগে বোলো দিয়া নাখাওঁ আৰু তেনেকৈ থৈ দিলোঁ এতিয়া পোহনীয়া হৈ গৈছে আৰু এতিয়া এয়া ভাত মোৰ হ'লেই আৰু বস্তু এটা এইফালে মানে বিলাহী আদা নহৰু আৰু পিঁয়াজ কাটি থৈছোঁ কিবা এটা বনাম বোলো আপোনালোকক দেখাম হা তাৰপিছত এয়া চাওক শুকান মাছ দি কেইটামান মানে কালি বজাৰলৈ গৈছিলোঁ আৰু কেইটামান লৈ যাওঁ হৈছে ৰ'বা আৰু বোলো কেইটামান বোলো লৈ যাওঁ আমাৰ ঘৰত মানে কোনেও নাখায় গোন্ধটো আহিবই নোৱাৰে মানে মই সেইকাৰণে আনিছোঁ এজনৰ জোখা মানে বহুত দিন হ'ল কেতিয়ানো খাইছিলোঁ পাহৰিলোঁৱেই মানে সেইকাৰণে বোলো কালি পালোঁ লৈ যাওঁ কেইটামান তাৰপিছত এতিয়া মানে খাব নোপোৱা হ'লোঁ সেইকাৰণে এতিয়া বোলো খাওঁচোন কালি দেখি মানে মোৰ ইমান খাবলৈ ইচ্ছা গ'ল সেইকাৰণে লৈ আহিলোঁ নিজৰ জোখাৰে এয়া মাত্ৰ 10 টকা দেই কেতিয়াবা আমি গৰম পানীত অলপ তিয়াই থৈ দিছোঁ এতিয়া বনোৱাৰ লগে লগে সিহঁতৰ মানে গোন্ধত থাকিব তাহাঁতি মানে অলপতে গোন্ধ পায় বিশেষকৈ ছোৱালীজনী বহুত গোন্ধ পায় তাই এতিয়া মাছকেইটা ওলোৱাৰ লগে লগে তাই মানে নাক কোচালি তিয়াইখিনি অকণমান তিয়াই থৈ দিম গৰম পানীত নাই আজি চুলি কাটিলোঁ দেই তাই কৰি দিবলৈ কৈছে মই কাটি দিলোঁ কাটি মেলি এতিয়া গা ধুই কেলে অকণমান কাটিলোঁ বৰ বেছি নহয় বহুত দীঘল হৈ গৈছে এতিয়া গৰমত ইমান মানে গৰম হৈছে তাতে তাই মানে এনেকৈ ফণিয়াবলৈও টান পায় গৰমত সেইকাৰণে কাটিয়ে পেলালোঁ বহুত চুটি কৰি পেলালোঁ চাওক ইমানখিনিমান হৈছিলে মানে কঁকালত পৰিছিলেগৈ কাটি দিলোঁ আৰু এতিয়া মই বনাওঁ দেই আপোনালোকে চাই থাকিব এইফালে কেৰাহী পাতি দিলোঁ এইখন মানে আগতে ৰাতিপুৱাতে সেই পিঠা বনাইছিলোঁ যে তেল অকণমান আছিলে তাতে বনাই দিছোঁ আৰু তেলখিনি গৰম হৈ গ'ল এতিয়া পিঁয়াজ দি দিছোঁ প্ৰথমতে মানে শুকান মাছৰ মানুহবিলাকে প্ৰায়ে খাই বেয়া পায় গোন্ধটোৰ কাৰণে কিন্তু মই ভালেই পাওঁ খাবলৈ গোন্ধটোহে অলপ বেয়া লাগে খাবলৈ কিন্তু বহুত ভাল লাগে গৰমত খালে মানে খুবেই ভাল কিবা স্বাস্থ্যৰ কাৰণে বোলে উপকাৰী গৰমত সেইকাৰণে খাব লাগে মাজে সময়ে ইয়াতে অকণমান নিমখ দি দিছোঁ তাৰপিছত অকণমান হালধি দি দিছোঁ নালাগে হ'ব দিয়ক সি গৰমত বহি আছে আকৌ তাই সেইটোৱে চিন্তা মানে গোন্ধাইছে নি একো গোন্ধা নাই আৰু এতিয়া আদা নহৰু কণ দি দিছোঁ
আৰু এতিয়া বিলাহীখিনি দি দিছোঁ ইয়াতে ভালকৈ কৰা আৰু এতিয়া এইখিনি ভালদৰে কচি লওঁ হাতেৰে নুচুমুটি মুটিছোঁ এতিয়া চবৰে লাগিবই আৰু এয়া ভালকৈ ধুই ল'লোঁ এতিয়া মানে গৰম পানী ধুই দিলে ভাল আৰু যিমানখিনি লেতেৰা থাকে লেতেৰাটো গুচি যায় এতিয়া খাবলৈ ইমান চিন্তা নালাগে ইমান গৰমখনত কি কৰিছা বাৰু চাদৰখন লৈ ইমান গৰম লাগিছে তাই কৰি চাদৰখন লৈ গাত লৈ খেলি আছে এতিয়া বিলাহীখিনি ভজা হ'ল আৰু এতিয়া ইয়াতে মাছকেইটা দি দিছোঁ আৰু কি হ'ল জানেনে আমাৰ মানে কেঁচা জলকীয়া ঘৰৰ ভিতৰত বৰ্তমান নাই মানে গছত আছে হা জানো ক'লো তাৰপিছত হেৰি হ'ল এয়া মই আচাৰ কৰি ৰাখিছিলোঁ শুকান জলকীয়া মানে আৰু আচাৰ হিচাপেও মানে আচাৰ হিচাপেও খাব পাৰি এনেকৈ কিবাকিবি চব্জি তব্জি বনালে মই দিওঁ এয়া খুব ধুনীয়া লাগে খাবলৈ এতিয়া ইয়াৰে অকণমান দি দিম আৰু জ্বলা খালে বেছি ভাল লাগে নাই জানো সেয়া পুৰা জ্বলা কৰি দিছোঁ এই জলকীয়াটো তাৰমানে মই জলকীয়াবিলাক পকা জলকীয়াবিলাক শুকুৱাই লৈছিলোঁ শুকুৱাই লোৱাৰ পিছত এনেকৈ মানে মিক্সাৰত খুন্দি দিছিলোঁ খুন্দি পিনে ইয়াত সৰিয়হ আৰু অকণমান তেল দি থৈ দিছোঁ এতিয়া আচাৰ হিচাপেও খাব পাৰি আৰু এনেকৈ চব্জি দি আৰু এতিয়া এইখিনি বেছি দেৰি নালাগে আৰু হৈয়ে গ'ল মোৰ কাৰণে একদম ধুনীয়াকৈ হৈ যাব এয়া ইমান গোন্ধোৱা নাই পিছে এইফালে দেখিছেনে একদম ছোৱালী আৰামত বহি ঠাণ্ডা খাই আছে চিপছ খাই আছে আৰু হেৰি কেলে তেতিয়াহ'লে মোক দি দিয়া মই গৰমত ঘামি ঘামি ভাত বনাই আছোঁ খোৱা আৰু এতিয়া সেইখিনি হৈ গ'ল আৰু বস্তু এটা বনাম বুলি ভাবিছোঁ পিটিকা এখন কৰিম এয়া পানী টেঙা বহু দিনতে মানে ভণ্টিহঁতৰ ঘৰৰ পৰা দি উঠিছিলে মানে পেহীয়েকৰ ঘৰৰ পৰা তাৰপিছত এতিয়া এয়া অকণমান বনাওঁচোন আলু এয়া ভাততে দি থৈ আছিলে এটা আৰু পিঁয়াজ কাটি থৈছোঁ গৰমত আৰু মানে এইবোৰে খাই ভাল লাগে মই আলু পিটিকা নাখাওঁ কেলৈ পানী টেঙা খাব লাগে ভাল আমাৰ মানে ছোৱালী এইবিলাক একো নেখায় কৈছোঁ ন ভাল বস্তু মোক অকল দিব লাগে ইয়াৰ লগত এই জলকীয়া আচাৰ দিব লাগে ইমান ভাল পায় মানে জলকীয়া আচাৰটো এখন ডলাখন ইয়াতে থৈ দিছোঁ তাৰ কাৰণে মানে আচাৰ বনাবলগীয়া হয় তাই খুব ভাল পায় আচাৰ কি কৰিছা আৰু এনেকুৱা সুদা ভাত হ'লে মানে কিবাকিবি মানে জুতি লগা হ'লে ভাল লাগে আৰু এতিয়া পিটিকাখন কৰি লওঁ তাৰপিছত মোৰ ভাত হৈ যাব এয়া মই দুপৰীয়া সাজটো পূৰা ৰেডি কৰি পেলালোঁ সেইফালে প্ৰসাদৰ দাইল বনালোঁ তাৰপিছত এইফালে কলডিল আলু ভাজি আৰু এয়া মোৰ ফেভৰেট শুকান মাছ বিলাহীৰ ভাজি তাৰপিছত আৰু এয়া হৈছে পানী টেঙা আৰু আলু পিটিকা আৰু এনেকুৱা গৰমত আৰু ইয়াতকৈ কি লাগিছে এতিয়া আৰু ৰখিবলৈ সময় নাই দেই খাই লওঁ এয়া চাওকচোন বিচনাখন কি অৱস্থা হ'ল মানে বেড কভাৰ উঠাই দিলোঁ আৰু ইমান মানে খচা মেলা হৈ থাকিলে সেইকাৰণে উঠাই দিলোঁ এইখন আৰু বোলে এতিয়া এইবিলাক চব কৰি মেলি লোৱা অলপ হোমৱৰ্ক কৰালোঁ এতিয়া 7:30 বাজিয়ে গ'ল আৰু এইফালে এতিয়া প্ৰজেক্টৰ কাম কৰি আছে আমাৰ ছোৱালীয়ে প্ৰজেক্ট মানে স্কুল বন্ধতে দিলে এদিন কৰিলে তাৰপিছত সামৰি থৈ দিলে আৰু এতিয়া আজিৰ পৰা আকৌ ষ্টাৰ্ট দিছে এয়া অলপ ডিজাইন মানে দিছে আৰু নিজে দেই এয়া তাকে এতিয়া যাওঁ ভাত বনাবলৈ আছে আৰু ভাত বনামগৈ আপুনি দিনৰ দাইল চাইল আছেই তাকে ভাবিছোঁ কিবা এটা বনাম আৰু একদম মানে বনাবলৈ ইচ্ছা যোৱা নাই গৰমতে এলাহ লাগি গৈছেগৈ মানে চিম্পলকৈ কিবা এটা বনাই থ'ম আৰু ডিজাইনটো চব কেনেকুৱা লাগিছে জনাব দেই ইমান সোপা দি দিছে তাই সেইবিলাক গোটেই কালাৰ সোপাই দি দিছে কেলৈ দিছা ইমান বহুত বেছি কৰিলে বেয়া লাগে চিম্পলকৈ ভাল আছিলে গোটেই কালাৰখিনি দি দিছে মানে তাই হ'ব দিয়া হ'ব দিয়া হ'ব ধুনীয়াকৈ হেৰি ওলাইছে ন হ'ব আৰু বেছিকৈ নিদিবা কালাৰবিলাক বেছি দিলে বেয়া লাগে দুটা চালি লৈ যাবা দেই
আৰু এতিয়া মই ৰাতিৰ সাজটো হৈ গ'লেই আজি আলু পিটিকাহে বনাইছোঁ মানে বেলেগ একো বনোৱা নাই ইমান গৰম লাগিছে কিবা কিবি লাগিছে গা চাবোৰ খাবলৈ মন যোৱা নাই বোলো পানী ঢালিয়ে ভাত খাম আৰু সেয়া এতিয়া বইল কৰি লৈছোঁ এইফালে মাহঁতলে কুকাৰত ভাত কেইটামান পাতি দিলোঁ তাৰপিছত দাইল আছে সেইখন তেওঁলোকে খাব আৰু এইফালে তেতিয়ালৈ ৰুটি বনালোঁ আকৌ এইফালে ভাজি অকণো আছে সেনেকৈ আৰু এতিয়া মিলাই মিলি অকণ অকণকৈ খাব মানে একেবাৰে বনাবলৈ ইচ্ছা নাই যোৱা গৰমত এতিয়া সেই এনেকৈ খাম আৰু পিটিকা চিটিকা কৰি মানে পানী ঢালি ভাত খাবানে নাখাওঁ কেলৈ ভাত নোখোৱা তাইও খাবলৈ ইচ্ছা যোৱা নাই গৰমত মানে এতিয়া পিটিকা কৰি ভাতকেইটা খাম আৰু আজিৰ ৰাতিৰ সাজটো এনেকৈ খাম মানে ইমান গৰমত বৰ বেছি বনাবলৈ মন নাযায় খাবলৈ ইচ্ছা নাযায় গা চাবোৰ একদম দুৰ্বল লাগি গৈছে আৰু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দেখালোঁ আৰু আপোনালোকক কি কৰিলোঁ কি খালোঁ কি বোলো এনেকৈ আৰু আমাৰ দিনবিলাক মই এনেকৈ নিয়াই আছোঁ আপোনালোকৰ লগতো মাজে সময়ে এনেকৈ শ্বেয়াৰ কৰি থাকোঁ যাতে আপোনালোকে মৰম দিব সদায় আৰু মৰম দিব বুলি আশা কৰিলোঁ আৰু এতিয়া বেছি দেৰি নকৰোঁ এতিয়া ভাত খাওঁগৈ ভাত খাই আৰু চিধা শুমগৈ আৰু নহয় আৰু এয়া তেতিয়াহ'লে ঠিক আছে দিয়ক আজিলৈ আহোঁ দেই পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে বাই 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 কৰি দিয়া ঠিক আছে দেই আজিলৈ আহোঁ